দক্ষিণ কামৰূপৰ গৰৈমাৰীত ভয়ংকৰ মাৰপিটৰ ঘটনা। মাৰপিটত নিহত হৈছে এগৰাকী ৬০ বছৰীয় বৃদ্ধা। নিহত মহিলাগৰাকী গৰৈমাৰী সত্ৰ গাঁৱৰ মহালেকা খাতুন বুলি জানিব পৰা গৈছে। এই মাৰপিটৰ ঘটনাত গুৰুতৰভাৱে আহত হৈছে প্ৰয়াত সমেৰ আলীৰ পুত্ৰ ৰবিয়াল হুছেইন আৰু কন্যা আনোৱাৰা বেগম। আহত দুয়োজনকে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে গৰৈমাৰী সত্ৰ গাঁৱৰ প্ৰয়াত সমেৰ আলীৰ পৰিয়ালৰ সৈতে মহুৰ উদ্দিনৰ পৰিয়ালৰ শিশুসকলৰ সৈতে সাধাৰণ কাজিয়া হৈছিল। তাৰ পিছতে মহুৰ উদ্দিনৰ পৰিয়ালে সমেৰ আলীৰ পৰিয়ালক চলাইছিল আক্ৰমণ। মাৰপিটত গুৰুতৰভাৱে আহত হোৱা মহালেকা খাতুনক ইতিমধ্যে চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে। মই যোৱাৰ পিছত ইয়াত চালত আবদ্ধ কৰি ৰাখিছে। তাৰপিছত মোৰ মাক কৈছে, মোৰ মাক হেঁচা মাৰিছে, ধাক্কা মাৰিছে, তাৰপৰা পেলাই দিছিল। তাৰ পৰা এনেকুৱা হৈছে। কি লৈ মাৰপিট হৈছিল? মাৰপিটটো সেই ৰাস্তাত গৈ আছে, কিবা মদ চদ খাই ড্ৰাগছ খাই আবদ্ধ কৰি ৰাখিছে। কিছু অস্ত্ৰ লৈ আছিল নেকি? নাই লাঠিছে চাকু দি মাৰিছে, ইয়াক চাকু দি মাৰিছে মোৰ ভাইটিক আৰু মোক মাক মাৰিছে। এতিয়া মৃত্যু হ'ল। মই ৰাস্তা দি মানে যাই আছিলোঁ, লগতে তাৰ মানে ল'ৰা আছিলে, মানে তাৰ লগত মানে কিবা মানে কাজিয়া আছিল। তাৰপিছত মানে আহি কিনে মোক কৈছে, মানে হাতত মানে কোনে কোপ দিছিল? মানে হাতত ৭০ আলীয়ে কোপ দিছিল। তাৰপিছত লাতিছে, গুচাইছে আৰু ইয়াত মানে লাগতে তাৰপিছত মোৰ মা আগুৱাই গৈছে। মোৰ মাক প্ৰথম পেলাই দিছে বেছি দি কেনে, তাৰপিছত বহুত লাটো এটা মাৰিছে। কোনে মাৰিলে? এইটো মাৰিছে মানে ৭০ দেউতাকে মাৰিছে। মহুৰুদ্দি আছিলে আৰু ৭০ আছিলে, শিৱাৰতাৰ আছিলে আৰু কামালো আছিলে, তাৰপিছত জামাল আছিলে, চাহিদ আলী আছিলে। কি লৈ মাৰপিট হৈছিল? ৰাহিমুল আছিলে। তাৰপিছত মানে আগত মানে এনে কিবা মানে ঘৰুৱা মানে হেৰি আছিলে, জৰুৱা কাজিয়া। এজনে তাৰমানে তাহাঁতো চবকেইটাই, আমি মাত্ৰ ২-৩ জন, আৰু তাহাঁতো চবকেইটা কি লৈ আছিল? লাঠি চাঠি লৈ আছিল না দা লৈ আছিলে? দা দি কেনে মোক ইয়াত দাও লৈ আছিল? দাও লৈ আছিলে। দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।